নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ কাৰ্নেল জব গুৰু চেনেললৈ। বন্ধুসকল, আজিৰ পৰা আমি অসম ৰিলেটেড CSMCQ সিৰিজ আৰম্ভ কৰিছোঁ, য'ত আগন্তুক অসম আৰক্ষী কনষ্টেবল বা তেনেধৰণৰ কম্পিটিটিভ এক্সাম PNRD বা APSC আদিৰ দৰে পৰীক্ষাসমূহত প্ৰিপাৰেশ্যন কৰিবলৈ আপোনালোকৰ যথেষ্ট সহায়ক হ'ব বুলি মই ভাবোঁ। গতিকে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম অসমৰ প্ৰাচীন ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ 20টা প্ৰশ্নৰ উত্তৰ। এই প্ৰশ্নকেইটা প্ৰায়ে যিকোনো বাছনিমূলক পৰীক্ষাত সঘনাই আহি থকা দেখা যায়। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ গুৰুত্ব সহকাৰে চাব শেষলৈ সকলোবোৰ প্ৰশ্নৰ উত্তৰ ভালদৰে জানিবলৈ। আগবাঢ়িছোঁ আমি প্ৰথমটো প্ৰশ্নলৈ। হু ইজ ছেইড টু বি দ্য আৰ্লি এনচিয়েণ্ট ৰুলাৰ অফ কামৰূপা? প্ৰাচীন কালত কামৰূপত পোনপ্ৰথমে কোনে ৰাজত্ব কৰিছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি মহিৰংগ দানৱ, অপশ্যন চি পুষ্য বৰ্মন, অপশ্যন ডি ভগদত্ত। শুদ্ধ উত্তৰটো হৈছে মহিৰংগ দানৱ। পৌৰাণিক সাহিত্যসমূহত উল্লেখিত হিচাপে দানৱ বংশই পোনপ্ৰথমে প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰিছিল আৰু এই প্ৰাগজ্যোতিষপুৰেই হ'ল বৰ্তমানৰ গুৱাহাটী। কালিকা পুৰাণত দানৱ বংশৰ বিষয়ে উল্লেখ আছে যদিও কোনো পুৰাতাত্ত্বিক প্ৰমাণ বৰ্তমানলৈকে পোৱা নাই। দ্বিতীয়টো প্ৰশ্ন হৈছে হু ফাউণ্ডেড দ্য বৰ্মন ডাইনেষ্টি? বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ মহেন্দ্ৰ বৰ্মন, অপশ্যন বি অৱন্তী বৰ্মন, অপশ্যন চি পুষ্য বৰ্মন, অপশ্যন ডি ভগদত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পুষ্য বৰ্মন। বৰ্মন বংশই হ'ল কামৰূপৰ প্ৰথম ঐতিহাসিক বংশ। প্ৰায় 350 পৰা 650 শতিকালৈ বৰ্মন বংশয়ে কামৰূপত ৰাজত্ব কৰিছিল। 3 নম্বৰ প্ৰশ্নটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট কিং টু পাৰফৰ্ম অশ্বমেধ ইন কামৰূপ? পোনপ্ৰথমবাৰৰ বাবে কামৰূপত অশ্বমেধ যজ্ঞ কোনে কৰিছিল? অপশ্যন এ মহেন্দ্ৰ বৰ্মন, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি পুষ্য বৰ্মন, অপশ্যন ডি ভগদত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহেন্দ্ৰ বৰ্মন। 4 নম্বৰ কুৱেশ্যনটো হৈছে হিউৱেন চাং ভিজিটেড ডিউৰিং দ্য ৰিজন অফ অপশ্যন এ নৰনাৰায়ণা, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি ৰত্নপালা, অপশ্যন ডি বলবৰ্মন। হিউৱেন চাঙে কোনগৰাকী ৰজাৰ ৰাজত্বকালত অসম ভ্ৰমণ কৰিবলৈ আহিছিল? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি ৰত্নপালা, অপশ্যন ডি বলবৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাস্কৰ বৰ্মন। 5 নম্বৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য কণ্টেম্পৰেৰী অফ হৰ্ষবৰ্ধনা? হৰ্ষবৰ্ধনৰ সমসাময়িকভাৱে কামৰূপত ৰাজত্ব কৰা ৰজাজন কোন আছিল? অপশ্যন এ সমুদ্ৰবৰ্মন, অপশ্যন বি হৰ্ষদেৱা, অপশ্যন চি দুৰ্লভ নাৰায়ণ, অপশ্যন ডি ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন, অপশ্যন ডি। হৰ্ষবৰ্ধন আছিলে উত্তৰ ভাৰতৰ ৰজা আৰু তেওঁ বৰ্ধন বংশৰ সদস্য আছিল। 6 নম্বৰ প্ৰশ্নটো হ'ল হু চেণ্ট এ ডিপ্ল'মেটিক এনভয় টু চাইনা ইন 428 AD? 428 খ্ৰীষ্টাব্দত কামৰূপৰ কোন ৰজাই কূটনৈতিক দূত চীনলৈ পঠাইছিল? অপশ্যন এ কল্যাণ বৰ্মন, অপশ্যন বি ব্ৰহ্মপালা, অপশ্যন চি ধৰ্মনাৰায়ণ, অপশ্যন ডি ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কল্যাণ বৰ্মন। 7 নম্বৰ প্ৰশ্নটো হ'ল হু ফাউণ্ডেড দ্য পালা ডাইনেষ্টি? পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ ধৰ্মপালা, অপশ্যন বি ব্ৰহ্মপালা, অপশ্যন চি জয়পালা, অপশ্যন ডি ৰত্নপালা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ব্ৰহ্মপালা। 8 নম্বৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য কণ্টেম্পৰেৰী অফ চন্দ্ৰগুপ্ত II? দ্বিতীয় চন্দ্ৰগুপ্তৰ সময়ত কামৰূপত কোন ৰজাই ৰাজত্ব কৰিছিল? অপশ্যন এ হৰ্ষদেৱা, অপশ্যন বি সমুদ্ৰবৰ্মন, অপশ্যন চি ভাস্কৰ বৰ্মন, অপশ্যন ডি ব্ৰহ্মপালা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সমুদ্ৰবৰ্মন। সমুদ্ৰবৰ্মন হ'ল
কামৰূপত প্ৰতিষ্ঠা কৰা বৰ্মন বংশৰ প্ৰথম ৰজা পুষ্যবৰ্মনৰ পুত্ৰ। 9 নম্বৰ প্ৰশ্নটি হৈছে দ্য ফেমাছ হৰজৰা পুখুৰী অফ তেজপুৰ ৱাজ ডাগ বাই অপশ্যন এ বজ্ৰদত্ত, অপশ্যন বি হৰজৰা বৰ্মন, অপশ্যন চি ভগদত্ত, অপশ্যন ডি পুষ্যবৰ্মন। তেজপুৰৰ বিখ্যাত হৰজৰা পুখুৰী কোনে খন্দাইছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৰজৰা বৰ্মন। 10 নম্বৰ প্ৰশ্নটি হৈছে হু চেণ্ট হমছাবগা এজ এম্বাচাডাৰ টু হৰ্ষবৰ্ধন। হংসবেগক দূত হিচাপে হৰ্ষবৰ্ধনৰ ওচৰত কোনে পঠাইছিল? অপশ্যন এ মহেন্দ্ৰ বৰ্মন, অপশ্যন বি পুষ্যবৰ্মন, অপশ্যন চি ভগদত্ত, অপশ্যন ডি ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভাস্কৰ বৰ্মন। 11 নম্বৰ প্ৰশ্নটি হৈছে হোৱাট গিফ্ট ডিড হিউৱেন চাং একচেপ্ট ফ্ৰম ভাস্কৰ বৰ্মন। হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ পৰা উপহাৰ হিচাপে কি গ্ৰহণ কৰিছিল? অপশ্যন এ চাটাৰ, অপশ্যন বি চামেৰি, অপশ্যন চি হৌলালি, অপশ্যন ডি চি ইউ কি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৌলালি। হৌলালি হৈছে জাৰৰ দিনত ঠাণ্ডাৰ পৰা বাচিবলৈ পিন্ধা এক প্ৰকাৰৰ টুপি। 12 নম্বৰ প্ৰশ্নটি হ'ল এ পেইণ্টিং কল্ড পাত আৰু তুলিকা ৱাজ চেণ্ট টু হুইচ কিং বাই ভাস্কৰ বৰ্মন। পাত আৰু তুলিকা নামৰ চিত্ৰকলাটো ভাস্কৰ বৰ্মনে কোনজন ৰজালৈ পঠাইছিল? অপশ্যন এ চন্দ্ৰগুপ্ত টু, অপশ্যন বি হৰ্ষবৰ্ধন, অপশ্যন চি সমুদ্ৰগুপ্ত, অপশ্যন ডি অশোকা। 12 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৰ্ষবৰ্ধন। 13 নম্বৰ প্ৰশ্নটি হৈছে হু ইছ্যুড দ্য বৰগাঁও কপাৰ প্লেট গ্ৰাণ্ট। বৰগাঁও তাম্ৰপত্ৰ কোনে প্ৰস্তুত কৰিছিল? অপশ্যন এ ব্ৰহ্মপালা, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি ৰত্নপালা, অপশ্যন ডি বালাবৰ্মন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰত্নপালা। বৰগাঁৱৰ এই তামৰ ফুলিখন পোৱা গৈছিল তেজপুৰৰ নাহৰবাৰী গাঁৱত। 14 নম্বৰ প্ৰশ্নটি হৈছে হুইচ কিং অফ পালা ডাইনেষ্টি শ্বিফটেড দ্য কেপিটেল ফ্ৰম দুৰ্জয় টু কামৰূপ নগৰ। কোনজন পাল বংশৰ ৰজাই দুৰ্জয়ৰ পৰা কামৰূপ নগৰলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল? অপশ্যন এ ব্ৰহ্মপাল, অপশ্যন বি জয়পাল, অপশ্যন চি ৰত্নপাল, অপশ্যন ডি ধৰ্মপাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ধৰ্মপাল। আৰু দুৰ্জয় হ'ল বৰ্তমানৰ উত্তৰ গুৱাহাটী। 15 নম্বৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ শালস্তম্ভ ডাইনাষ্টি। শালস্তম্ভ বংশৰ শেষ ৰজাজন কোন আছিলে? অপশ্যন এ হৰজৰা বৰ্মন, অপশ্যন বি ত্যাগা সিংহ, অপশ্যন চি হৰ্ষদেৱ, অপশ্যন ডি অৱন্তী বৰ্মন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ত্যাগা সিংহ। এতিয়া আহিছোঁ আমি 16 নম্বৰ প্ৰশ্নলৈ হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম ইনভেডাৰ অফ কামৰূপ। কামৰূপক আক্ৰমণ কৰা প্ৰথমগৰাকী মুছলমান আক্ৰমণকাৰী কোন আছিল? অপশ্যন এ গিয়াছুদ্দিন, অপশ্যন বি মহম্মদ বিন বখতিয়াৰ খিলিজি, অপশ্যন চি তুগৰিল খান, অপশ্যন ডি নাছিৰ উদ্দিন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মহম্মদ বিন বখতিয়াৰ খিলিজি। এই মহম্মদ বিন বখতিয়াৰ খিলিজিয়ে নালন্দা বিশ্ববিদ্যালয় জ্বলাই দিছিল। 17 নম্বৰ প্ৰশ্নটি হৈছে হুৱেন ডিড বখতিয়াৰ খিলিজি ইনভেড কামৰূপ। বখতিয়াৰ খিলিজিয়ে কামৰূপ কেতিয়া আক্ৰমণ কৰিছিল? অপশ্যন এ 1201, অপশ্যন বি 1206, অপশ্যন চি 1200, অপশ্যন ডি 1204 খ্ৰীষ্টাব্দ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1206 খ্ৰীষ্টাব্দ। 18 নম্বৰ প্ৰশ্নটি হৈছে হু ৱাজ দ্য ছেকেণ্ড মুছলিম ইনভেডাৰ অফ কামৰূপ। কামৰূপক আক্ৰমণ কৰা দ্বিতীয়গৰাকী মুছলমান আক্ৰমণকাৰী কোন আছিল? অপশ্যন এ গিয়াছুদ্দিন, অপশ্যন বি মহম্মদ বিন বখতিয়াৰ খিলিজি, অপশ্যন চি তুগৰিল খান, অপশ্যন ডি নাছিৰ উদ্দিন। 18 নম্বৰ প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ গিয়াছুদ্দিন। 19 নম্বৰ প্ৰশ্নটো হৈছে হুৱেন ডিড তুগৰিল খান ইনভেড কামৰূপ। তুগৰিল খানে কামৰূপ কেতিয়া আক্ৰমণ কৰিছিল?
অপশ্যন এ 1223 খ্ৰীষ্টাব্দ, অপশ্যন বি 1227 খ্ৰীষ্টাব্দ, অপশ্যন চি 1301 খ্ৰীষ্টাব্দ, অপশ্যন ডি 1257 খ্ৰীষ্টাব্দ। ইয়াৰ এই শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1257 খ্ৰীষ্টাব্দ। আজিৰ এই ভিডিঅ'টিৰ শেষৰটো প্ৰশ্ন হৈছে দ্য ফেমাছ কালিকা পুৰাণ ৱাজ ৰিটেন ডিউৰিং হুজ ৰিজন। বিখ্যাত কালিকা পুৰাণ কোনগৰাকী ৰজাৰ শাসনকালত লিখা হৈছিল? অপশ্যন এ ধৰ্মপালা, অপশ্যন বি হৰ্ষদেৱা, অপশ্যন ডি ত্যাগসিংহা, অপশ্যন ডি ব্ৰহ্মপালা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ধৰ্মপালা। ধন্যবাদ বন্ধু বান্ধৱীসকল। ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। লগতে আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু লগতে এই ভিডিঅ'টোৰ PDF-টো যদি আপোনালোকে বিচাৰিছে তেন্তে কমেণ্ট বক্সত আপোনালোকৰ মেইল ID টো দি দিব। আমাৰ তৰফৰ পৰা এই PDF-টো আপোনালোকলৈ পঠাই দিয়া হ'ব।